शून्यवादी फष्टस्थदेशदायिने हे कृष्ण करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिकाकांत राधाकांत नमस्तुते सत्यकांचन गौरंगी राधे वृंदावनेश्वरी विश्वभानुसुते देवी प्रणमामि हरिप्रिये वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौरभक्तवृंद हरे कृष्ण 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 हरे 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 राम 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 हरे हरे। So কর্মযোগ কোনোবা মনত আছে নে আমি কি কি ডিসকাস কৰিছিলো? এনিওয়ান ৰিমেম্বাৰ কৰ্মযোগ? অৰ্জুনৰ বহুত কিবা ডাউট আছিলে তো এই ডাউট বিলাক ক্লাৰিফাই হ'ল। সেকেন্ড চেপ্টাৰটো আমি গীতা বুলি কৈছিলো কেনেকে মহান ৰাখিম আমি। ফাৰ্ষ্ট হ'ল গুৰু, জি ফৰ গুৰু, আই ফৰ গুৰু মানে ইয়াতে অৰ্জুনে কৃষ্ণ গুৰু হিচাপে গ্ৰহণ কৰিছিলে সেইকাৰণে গুৰু। আই ফৰ আইডেন্টিটি, আইডেন্টিটি মানে আমাৰ পৰিচয়টো কি? আমাৰ পৰিচয়টো আমি বডি নহয়, আমি হল আত্মা, এইটো আমাৰ পৰিচয়। তাৰপিছত ভগৱান সেকেন্ড চেপ্টাৰ দুটা ধৰ্মৰ কথা কৈছিলে, এটা স্বধৰ্মৰ কথা যিটো আমি নিজৰ ধৰ্মবিলাক যিবিলাক কৰি থকা আমি, আৰু নিত্য ধৰ্ম যিটো আমাৰ ভগৱত ধামৰ যোৱাৰ কাৰণে যিটো আমাৰ ধৰ্ম লাগে সেইটো আমাক কোৱা হয় নিত্য ধৰ্ম। তাৰপিছত আমাৰ আত্মাৰাম, আত্মাৰাম মানে এই নিত্য ধৰ্মবিলাক যোনে কৰে তাত দেখাত কেনেকে কথা পাতে এইবিলাকে ডিছকাছ কৰিছে। তাৰপিছত আমাৰ থাৰ্ড চেপ্টাৰত অৰ্জুনৰ ফাৰ্ষ্টত ডাউট হৈছিলে যে আমি যে মানে সেকেন্ড চেপ্টাৰত ভগৱান কৈছিলে যে মানে আমাৰ ভগৱান মানে সন্ন্যাসৰ কথা কৈছিলে, কৰ্মৰ কথা কৈছিলে। তাৰপিছত অৰ্জুনৰ ডাউট হ'ল আমি সন্ন্যাস ল'ম মানে এইফালে নে এইফালে, এইফালে ৰিনাউন্সিয়েশ্যন সন্ন্যাস ল'ব পাৰি নে আমি কাম আমাৰ এই হনুমানৰ নিচিনা কৰ্ম কৰিব লাগে, কোনফালে যাম? তো ডাউট হৈছিলে এইটো। তাৰপিছত আমি আৰু ডিছকাছ কৰিছো যে বহুতে আমি দেখা পাওঁ যে আমাৰ এই গেৰুৱা বস্তুবিলাক পিন্ধে কিন্তু তাৰ হাতত এনেকা চিগাৰেট খাই থাকে, মদ খাই থাকে, লৈ থাকে। তো এইবিলাক ভগৱানে আমাক কি কৈছে, সেইবিলাক মানুহ কি কোৱা হয়? মিথ্যাচাৰী বিলাক কোৱা হয়। মিথ্যাচাৰী মানে প্ৰিটেণ্ডাৰ্ছ, দেখাত লাগে সন্ন্যাসী কিন্তু কোনো সন্ন্যাসী নহয়, এনে খালি প্ৰিটেণ্ডাৰ বুলি কয়, মিথ্যাচাৰী বুলি কৈছে ভগৱান। তাৰপিছত ভগৱান কৈছে আমাৰ থাৰ্ড চেপ্টাৰত যে আমি কোনো কৰ্ম নকৰাকে আমি থাকিবই নোৱাৰো। এই আমি ভৰত মহাৰাজৰ কথাটো কৈছিলো যে ভৰত মহাৰাজ যদিও আছিলে কিন্তু এই ভগৱানৰ ভক্ত আছে, কিন্তু এটা সময়ত এই হৰিণৰ বাচ্ছাৰ প্ৰতি ইমান প্ৰেম আহিলে যে মৰাৰ সময়তে হৰিণৰ কথা চিন্তা কৰিলে, নেক্সট জন্মত আকৌ হৰিণ হিচাপে জন্ম হল। আমি কোনো মানে কৰ্ম নকৰাকে আমি থাকিবই নোৱাৰো। তেতিয়া ভগৱানে আমাক কি কৈছে, কেনেকে কৰ্ম কৰিব লাগে কৈছে, য়স্তু ইন্দ্ৰিয়ানি মানস নিয়মাৰ ভিত্ত অৰ্জুনা কৰ্মেন্দ্ৰিয় কৰ্ম যোগম অশক্তা স বিশ্বতে। কৈছে যে অন দ্য আদাৰ হেণ্ড এটা হল মিথ্যাচাৰী, মানে আৰু এটা ফালে কি কৈছে, ইফ এ sincere person try to control the active senses by the mind and begins karma yoga without attachment, he is far superior. কৈছে তাতকে সন্ন্যাস লোৱাতকে আমাৰ নিজৰ মনটোক আমাৰ কন্ট্ৰল কৰিব লাগে কেনেকে? কৰ্ময়োগ দ্বাৰা। আমাৰ প্ৰচেছটো কি? কৰ্ময়োগ দি পেলাই মাইণ্ডটো কন্ট্ৰল কৰিব লাগে। কেনেকে কৰ্ময়োগটো কৰিব লাগে? উইদাউট এটাচমেন্ট, আমাৰ নিষ্কাম কৰ্ময়োগ কৰিব লাগে। তো সেইটো যদি আমি এইটো কৰো তেতিয়া সেইটো বাই ফাৰ সুপেৰিয়ৰ ভগৱান কৈছে আমাক। যদি আমি এটা ফালে আমি সন্ন্যাস লৈ পেলাই আমি ভগৱানৰ ফালে যাওঁ, সেইটো নকৰাকে যদি আমি এইটো ভালকে কৰিব নোৱাৰো তেতিয়া আমাৰ কৰ্ময়োগটো কৰিব লাগে, নিষ্কাম কৰ্ময়োগ কৰিব লাগে আমাক ভগৱানে কৈছে। কৰ্ময়োগ উইদাউট এটাচমেন্ট, উইদাউট এটাচমেন্ট মানে উইদাউট এটাচমেন্ট টু ফ্ৰুট। তো সেইটো বেছি ভাল বুলি ভগৱান আমাক কৈছিলে। ঠিক আছে, তো আমি কৰ্ময়োগটো কৰো কেনেকা? এইটো থাৰ্ড চেপ্টাৰত আমাৰ ভগৱানে কৈছে তুমি যিবিলাক কাম কৰা সেইটো ভগৱান বিষ্ণুক অৰ্পণ কৰা। work done as a sacrifice for Vishnu has to be performed. যদি আমি কৰ্মটো যদি ভগৱানৰ কাৰণে কৰো, ভগৱান বিষ্ণুৰ কাৰণে বা কৃষ্ণৰ কাৰণে কৰো, তেতিয়া সেইটো আমাক বন্ডেজ, সেইটো আমাক মানে এই ভৌতিক জগতত আমাক নাৰাখে।
আমাৰ বন্ধনটো আমাক বন্ধনৰ পৰা আমি মুক্ত হৈ যাওঁ এনেকে আমাক ভগৱানে কৈছে। তাৰপিছত আমাক কৈছে যে ভগৱানে আমি য়োগা বুলি ক'লে আমি সদায় বুজি পাওঁ যে আমাক এই জিমনাষ্টিক কৰিব লাগে, আমাক ব্ৰিডিং এক্সাৰচাইজ কৰিব লাগে, এনেকে এক্সাৰচাইজ এইবিলাক আমি য়োগা বুলি বুজি পাওঁ। কিন্তু একচুৱেলি য়োগা মানে মিনিংটো হ'ল টু কানেক্ট আৱাৰ সোল, আত্মা টু পৰমাত্মা, এইটো মানে কানেক্ট। য়োগা মানে কানেক্ট কাৰ লগত কানেক্ট কৰিব লাগে? কানেক্ট কৰিব লাগে আমাৰ আত্মাৰ লগত পৰমাত্মাৰ। আত্মা আৰু পৰমাত্মাৰ যদি কানেকশ্যন যদি বিল্ড কৰা সেইটো কোৱা হয় য়োগা। তো আমাৰ বহুত ধৰণৰ য়োগা আছে। এটা হ'ল আমাৰ কৰ্ম য়োগা, কৰ্মেৰ থ্ৰুদি যেতিয়া ভগৱানে কানেক্ট কৰো কৰ্ম য়োগা। ধ্যানৰ থ্ৰুদি যদি আমি ভগৱানে কানেক্ট কৰো ধ্যান য়োগা। ভক্তিৰ থ্ৰুদি যদি আমি কানেক্ট কৰো ভক্তি য়োগা। আৰু জ্ঞানৰ থ্ৰুদি যদি আমি কানেক্ট কৰো এইটো কোৱা হয় জ্ঞান য়োগা। ঠিক আছে, এইটো আমি লাষ্ট উইকত কৈছিলো। আৰু আমাৰ য়োগা যিটো লেডাৰ হয় এইটো আমাৰ ষ্টাৰ্ট হয় ফাৰ্ষ্ট হ'ল কৰ্মকাণ্ড। কৰ্মকাণ্ড মানে আমি ঘৰত কাম কৰি থাকো। এক ছেকেণ্ড, এইটো মই অকমান আমি কৰ্মকাণ্ড মানে ৰেগুলাৰিটি বেচিছ আমি ঘৰৰ নিজৰ নিজৰ কাম কৰি আছো, মানে ভগৱানৰ কাৰণে কৰা নাই কিন্তু মানে বেয়া কামো কৰা নাই, সেইটো আমি কৰ্মকাণ্ড। তাৰপিছত হ'ল সকাম কৰ্ময়োগা। সকাম কৰ্ময়োগা মানে আমাৰ কামটো কৰিছো এটাচ টু দ্য ফ্ৰুটছ, মানে আমি ভগৱানৰ কাৰণে কৰিম কিন্তু ফ্ৰুটছ আমি যিটো আমি পাম তাৰ লগতো বহুত এটাচমেণ্ট, আৰু যিটো কাম কৰি আছো সেই কামৰ লগতো বহুত এটাচমেণ্ট। তাৰ ওপৰত হ'ল নিষ্কাম কৰ্ময়োগা। নিষ্কাম কৰ্ময়োগা মই ভগৱানৰ কাৰণে কামটো কৰিম কিন্তু আমি ফ্ৰুট কি পাম সেইটোৰ লগত মোৰ এটাচ নাই, কিন্তু যি কামটো মই কৰি আছো সেইটোৰ লগত এটাচমেণ্ট। কেনেকাকে কোনোবা ইঞ্জিনিয়াৰিং কৰি আছে, ইঞ্জিনিয়াৰিং কিবা চাকৰি কৰি আছে, চাকৰিৰ পৰা কিমান চেলাৰী পাব সি টকাৰ লগত ইমান এটাচমেণ্ট নাই, ইমান মানে ঘনিষ্ঠতা নাই, কিন্তু তাৰ ইঞ্জিনিয়াৰিং কামটোৰ ওপৰত তাৰ আছে অকমান আসক্ত আছে, সেইটোক আমি নিষ্কাম কৰ্ময়োগা বুলি কয়। যেতিয়া আমি নিষ্কাম কৰ্ময়োগা চাৰপাছ হৈ যাওঁ তেতিয়া আমি গৈ পাওঁ জ্ঞান য়োগাত। জ্ঞান য়োগাত মানে আমি ভগৱানত মানে জ্ঞানৰ থ্ৰুদি বুজিব চেষ্টা কৰো। তেতিয়া আমি বুকছ পঢ়ো, আমি ভাগৱত গীতা পঢ়ো, ভাগৱতম পঢ়ো, আমি বেদ উপনিষদ পঢ়ো, সেইটো থ্ৰুদি ভগৱানক। তাৰপিছত আমাক আহি যায় অষ্টাংগ য়োগা। তাৰপিছত আমি কণ্ট্ৰল মাইণ্ডটো আমি মনত কণ্ট্ৰল কৰো, আমাৰ ইন্দ্ৰিয়বিলাক কণ্ট্ৰল কৰো ভগৱতৰ কাৰণে। তাৰ লাষ্টত আহে আমাৰ ভক্তি য়োগা, লাভিং ডিভোশনেল সাৰ্ভিস টু দ্য লৰ্ড। তাৰমানে আমাৰ ভক্তি য়োগাটো যেতিয়া আমি কৰিম তেতিয়া আমি সববিলাক আমাৰ আহি যাব। কৰ্ময়োগত নিষ্কাম কৰ্ময়োগটো আহি যাব, আমাৰ জ্ঞান য়োগা আহি যাব, আমাৰ অষ্টাংগ য়োগাটো আহি যাব। ডিটেইল আমি 7 চেপ্টাৰত এইবিলাক আকৌ ডিছকাছ কৰিম। তো এইটো আমাৰ এইটো আৰু এটা আছিলে যে এইটো আমি যেটা আমার সাইকেল অফ স্যাক্রিফাইস এই বছর আমি লাস্ট ডিসকাস করেছিলো যে আমার এটা শ্লোকা মনে রাখিব লাগে 3.14 अन्नाद भवन्ति भूतानि पर्जन्याद अन्न संभव यज्ञाद भवति पर्जन्यो यज्ञ कर्म समुद्भव। तो ইয়াত কি কৈছে all living bodies subsist on the food grain। আমার ফুড লাগে খাব লাগে, গ্রেইনস লাগে, যেনে আমার ধান লাগে, আমার গম লাগে, এইবিলাক লাগে। এইবিলাক গ্রেইনস যেটো হয় কোৰ পৰা হয় এইবিলাক গ্রেইনস আমাৰ বৃষ্টি হ'ব লাগে, ৰেইন লাগে। তো ৰেইন হলে আমাৰ গ্রেইনস আহিব। আৰু ৰেইন বিলাক কেনেকৈ হয়? ৰেইনস বিলাক হ'ব আমি যদি যজ্ঞ কৰো তেতিয়া যদি আমি স্যাক্রিফাইস কৰো তেতিয়া আমাৰ যে দেৱী দেৱতা আছে সিহঁতে ৰেইন দিব। আৰু যজ্ঞটো কোৰ পৰা আহে? প্ৰেসক্রাইব ডিউটি, যেটো আমাৰ কৰ্ম কৰিব লাগে যদি আমি সেই বস্তু কৰো তেতিয়া আমাৰ এইটো যজ্ঞ হ'ব, যজ্ঞৰ পৰা ৰেইন হ'ব, ৰেইনৰ পৰা গ্রেইন হ'ব, গ্রেইনৰ পৰা আকৌ আমি ভগৱানক দিম, ভগৱান এইটো সাইকেলটো চলি থাকিব। তো আমাৰ সাইকেলটো কি? সাইকেলটো এইটো আমাৰ সাইকেলটো এইটো হ'ল আমি ফাৰ্ষ্টত আমি শাস্ত্ৰ পঢ়িম, শাস্ত্ৰ মতে আমি যদি কাম কৰো তেতিয়া আমাৰ কি হ'ব, সেইটো কাম দি পেলাই আমাৰ এইটো আমাৰ যজ্ঞ হ'ব, স্যাক্রিফাইস হ'ব। যদি আমি স্যাক্রিফাইস যদি হয় তেতিয়া আমাৰ এই স্যাক্রিফাইস যদি আমি কৰি যজ্ঞ কৰি থাকো তেতিয়া আমাৰ ভগৱানে আমাক ৰেইন দিব, ৰেইনৰ পৰা আমাৰ গ্ৰেইন হ'ব, গ্ৰেইন ভগৱানক দিম, ভগৱানক দিয়াৰ পাছত সেই আমি কি কয় আমাৰ ভাল হ'ব, আমি সত্যগুণত মানে যাব পাৰিম, সেইটো দি পেলাই আমি আকৌ এইটো হ'ল আমাৰ সাইকেল, এইটো আমাৰ সাইকেল অফ স্যাক্রিফাইস। এইটো কোনোবা এটা কাৰণত যদি এটা ব্ৰেক হৈ যায় আমাৰ এই সাইকেলটো কেতিয়াও কমপ্লিট নহয়। তাৰমানে আমাৰ যদি ৰেইন হোৱা নাই বা খোৱা বস্তু দাম বাঢ়ি গৈছে, তাৰমানে আমাৰ এই সাইকেলটো কমপ্লিট হোৱা নাই।
আমাৰ সোসাইটি সাইকেলটো কমপ্লিট হোৱা নাই মানুহে ভালকে যদি নিজৰ ডিউটিটো ভালকে নকৰে তেতিয়া সেই স্যাক্ৰিফাইস কৰিব নোৱাৰিব যদি বেদাস নাজানে এই কেনেকৈ বুজি পাব কেনেকা তাৰ যোগ্যটো কেনেকৈ কৰিব লাগে তাৰপিছত ধৰা এইটো কৰিলে ৰেইন হ'ল গ্ৰেইনছ হ'ল কিন্তু গ্ৰেইনছ হ'লে নিজে ভোগ কৰিলে ভগৱানক নিদিলে ভগৱানক নিদিলে এইটো আকৌ যোগ্য হৈ নাথাকিলে যেটা আমি আকৌ বুজি পাইছো আছে এনেকা 4th চেপ্টাৰ আছে মানে 42 নম্বৰ 42 শ্লোক আছে 4th চেপ্টাৰ নামটো হ'ল দিব্য জ্ঞান ট্ৰান্সেন্ডেন্টাল যোগা দিব্য যোগা ট্ৰান্সেন্ডেন্টাল মানে দিব্য যোগা মানে যোগাই তো 4th চেপ্টাৰ ফাৰ্ষ্টত 1 পৰা 10 লৈকে ভগৱান শ্ৰীকৃষ্ণৰ পজিশনটো বৰ্ণনা কৰা আছে আমাৰ মাজত ভগৱানৰ কি ডিফাৰেন্স এটো বৰ্ণনা কৰা আছে তাৰপিছত আমি এই কৈছে যে এই দিব্য জ্ঞানটো আমি কেনেকৈ নিজৰ লাইফত এপ্লাই কৰিব পাৰো এটো দিয়া আছে মানে 11 নম্বৰ শ্লোকৰ পৰা 24 নম্বৰ শ্লোকলৈকে তাৰপিছত আমাৰ কি স্যাক্ৰিফাইস কৰিব লাগে আমাৰ কি ধৰ্ম কৰিব লাগে যাৰ কাৰণে মানে যৰ পৰা আমি এই দিব্য জ্ঞানটো পাওঁ দিব্য জ্ঞানটো পাওঁ আৰু দিব্য জ্ঞানটো পোৱাৰ প্ৰচেছটো কি মানে কি পদ্ধতিটো কি এনেই আহি যাব না কোনোবা দিব না কিবা এটা পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব এই প্ৰচেছটো আমাৰ এই লাষ্টত 34 to 42 শ্লোক নম্বৰত এটো আমি দিয়া আছে এটো আমি অকমান ডিটেইল কে এটো আমি আজি শুনিম ঠিক আছে তো যেতিয়া আমি দিব্য বুলি কওঁ এই দিব্য বস্তুটো কি এটো বহুত ধুনীয়া স্লাইড এনেকে পিকচাৰ লৈ ৰাখিব পাৰা দিব্য মানে হ'ল ট্ৰান্সেন্ডেন্টাল নেচাৰ মানে হ'ল স্পিৰিচুৱেল ডিভাইন নেচাৰ ট্ৰান্সেন্ডেন্টাল নেচাৰ মানে দিব্য এটো মানে এটো আধ্যাত্মিক দিব্য নেচাৰটো মানে হ'ল আধ্যাত্মিক নেচাৰ দিব্য ফুড মানে হ'ল আধ্যাত্মিক ফুড যেটো আমি যদি এটা খাদ্য কিবা এটা খাওঁ এটো দিব্য ফুড নহয় যদি এটো আমি স্পিৰিচুৱেলাইজ কৰো যেটো মানে আমি এটো ভগৱানৰ কাৰণে বনাও আৰু ভগৱানক দিও আমি যেটো দিয়াৰ পাছত যদি প্ৰসাদ হিচাপত লওঁ সেইটো আমাৰ স্পিৰিচুৱেল ফুড হৈ যায় আমাৰ তাৰপিছত আমাৰ এনে এটা কাম যেটা কিবা ধৰ কোনোবা যদি মিঠাই বনাই সাপোজ মিঠাই বনাই তেতিয়া এনে কাম সেই কামটোক আমি কেনেকৈ দিব্য কাম কৰিব পাৰো সেই মিঠাই কামটো যদি ভগৱানক উদ্দেশ্য লৈ পেলাই বনাই মই মিঠাইটো বনাইছো ফাৰ্ষ্টত মই এইটো মিঠাইটো ফাৰ্ষ্টত ভগৱানক দিম ঠিক আছে দিলে তাৰপিছত এই মিঠাইটো বিক্ৰী কৰিবলৈ কিবা পইচা পালে তাৰপিছত এই পইচাৰ পৰা মই কিবা এটা বস্তু ভগৱানৰ সেৱাত লগাম এইটো হয় স্পিৰিচুৱেল সাৰ্ভিস তো এনেকা আমি বহুত নিজে কোনোবা ডক্টৰ হ'ব পাৰে কোনোবা ইঞ্জিনিয়াৰ কোনোবা লয়াৰ কোনোবা বিজনেসম্যান হ'ব পাৰে কোনোবা টিচাৰ হ'ব পাৰে তো আমাৰ নিজে সেই কামটো যদি আমি ভগৱানৰ কাৰণে কৰো মানে কিবা এটা পাৰ্চেন্টেজ নট নেসেসাৰিলি 100% তো এইটো আমি স্পিৰিচুৱেল আধ্যাত্মিক সাৰ্ভিস সেৱা হৈ যাব আমাৰটো তাৰপিছত দিব্য মানে কি দিব্য ট্ৰান্সেন্ডেন্টাল সাউন্ড ভাইব্ৰেশন মানে হ'ল স্পিৰিচুৱেল সাউন্ড ভাইব্ৰেশন লাইক holy names of Shri Krishna or pastime ভগৱানৰ নাম গুণ পাঁচটাইম লীলা এইবিলাক যদি শুনো এইটো আমাৰ দিব্য সাউন্ড ভাইব্ৰেশন আমাৰ হৈ যায় এইবিলাক দিব্য মানে আমি যি নকৰো কিয় এইটো আমাৰ ভগৱান কৃষ্ণৰ লগত কানেক্ট কৰিব লাগে তেতিয়া আমাৰ এইটো দিব্য হৈ যাব আদাৰৱাইজ এই বস্তুটো হৈ যাব পাৰ্থিৱ হৈ যাব আমাৰ এই জগতৰ লগতে কানেক্টেড ভগৱানৰ লগত ডাইৰেক্টলি কানেক্টেড নহয় যদি ঠিক আছে এটো হ'ল দিব্য তো যেতিয়া 4th চেপ্টাৰ আৰম্ভ হ'ল তেতিয়া ভগৱান ক'লে শ্ৰী ভগৱান উবাচ ইমাম বিবস্বতে যোগম প্ৰোক্তৱানহম অভয়ম বিবস্বন মানৱে প্ৰাহা মনুৰুক্ষৱ অব্ৰবীত ইয়াত ক'লে ভগৱান শ্ৰী ভগৱান 4.1 ইয়াত ভগৱানে কৈছে যে শ্ৰী ভগৱান উবাচ you can repeat after me Shri Bhagavan Uvacha Imam Vivashvate Yogam Proktavam Aham Abhayam Vivashvan Manave Praha Manurishvake Abravit তো ইয়াত কৈছে যে সুপ্রিম পার্সোনালিটি অফ গডেড লর্ড শ্রীকৃষ্ণ said
শ্ৰী ভগৱান উবাচ ভগৱানে কৈছে কি কৈছে I instructed this knowledge, this imperishable science of yoga to the sun god Vivaswan, and Vivaswan instructed it to Manu, the father of mankind, and Manu in turn instructed to Ishwaku. কৈছে যে অৰ্জুন মই যি দিব্য জ্ঞানটো তোমাক এতিয়া কম এই জ্ঞানটো মই ফাৰ্ষ্টত কাক কৈছিলো সূৰ্যদেৱক কৈছিলো মই সূৰ্যদেৱক নাম কি বিভাসৱান তো এই বিভাসৱান আকৌ ইনষ্ট্ৰাক্ট কৰিলে আমাৰ মনুৰ পৰা আমাৰ মানুষ জন্ম সব আমি মনুৰ পৰা জন্ম হৈছো এই মনু কৈছিলে ইনষ্ট্ৰাক্টেড টু হিজ সন মনু তো মনু কি কৈছিলে আকৌ ঈশ্বাকু এই ঈশ্বাকু কৈছিলে য'ত আমাৰ ৰামচন্দ্ৰ আহিছিলে তো মানে ভাগৱত গীতা এই অৰ্জুনে আগত কিমান বছৰ আগত কৈছিলে 120 মিলিয়ন ইয়াৰ্ছ এগোটো বিভাষণ এটো পাছে আমি কোন ভাগৱত গীতা 5000 বছৰ আগত এই আমাৰ কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক কৈছিলে কিন্তু হেতু কথাটো পুৰাপুৰি কাৰেক্ট নহয় এটো মানে অৰ্জুনক আকো কৈছিলে কথাটো এটো ৰিটোল্ড কিন্তু ফাৰ্ষ্টত কেতিয়া কৈছিলে মানে এটো ব্ৰহ্মা দিনত এটো ফাৰ্ষ্টত কৈছিলে এই বিভাষণক কিমান বছৰ আগত 120 মিলিয়ন ইয়াৰ্ছ বহুত বছৰ আগত বহুত হাজাৰ বছৰ আগত প্ৰবলতে এতে দেখা পাইছে তো 4.222 দেখা পাইছে না ওকে লেটস রিপিট ইভাম পরম্পরা প্রাপ্তম ইমাম রাজর্ষি বিদু সকলে নামহতা যোগনষ্টা পরন্তপা তো কি কৈছে এতিয়া কৈছে যে অৰ্জুন মই এনেকে দিছিলো কিন্তু এনেকে জ্ঞানটো এনেকে আহি আছিলে ফাৰ্ষ্টত সাংগত তাৰপিছত মনু তাৰপিছত ঈশ্বকু মনু তাৰপিছত ঈশ্বক এনেকে আহিলে কিন্তু কি হ'ল এই কালত বহুত সময়ত গুচি গ'লতো তাৰপিছত এই কালৰ সময়ত এই জ্ঞানটো নষ্ট হৈ গৈছে এটো মানে পাছ ডাউন হোৱা নাই এজনৰ পৰা এজন পাছ ডাউন হোৱা নাই ইন কোৰ্স অফ টাইম ইট ইজ লষ্ট এটো মানে অৰ্জুনক ক'লে তাৰপিছত আমি যেতিয়া এতিয়া এই জ্ঞানটো আকৌ ভগৱান অৰ্জুনৰ থ্ৰু দি আমাৰ জগতক সবক আমাৰ কাৰণে ভগৱান এটো ভাগৱত গীতাটো কৈ আছে তো আমি অৰিজিনেল ভাগৱত গীতাটো আমি এই যোৱাৰ আগতে আমি ভগৱান কৃষ্ণৰ পজিশনটো আমি ইয়াৰ পৰা অকমান বুজি পাম আমি যেতিয়া আমি কওঁ ইস্কন বুলি বুজিলে কেতিয়া বহুতে কয় এই ইস্কন এটা এনে ধৰ্ম কোনোবা কয় এনে ধৰ্ম এটা নতুন ধৰ্ম আহিছে কোনোবা কয় যে এই নিজে কিবা এটা সংস্থা তো কিবা মানুহৰ অকমান ভুল ভ্ৰান্তি থাকে আজি এই স্লাইডটোৰ এই দিপলা আমি অকমান ভালকে বস্তু বুজিম একচুয়ালি বস্তুটো কি হয় তো আমাৰ এই আমাৰ ইন্ডিয়াত স্পেশালি চাৰিটা বৈষ্ণৱ ধৰ্ম আছে বৈষ্ণৱ ধৰ্ম নহয় বৈষ্ণৱ সম্প্ৰদায় আছে চাৰিটা বৈষ্ণৱ সম্প্ৰদায় আছে যেটো মানে অথেন্টিক বুলি কোৱা হয় এটা হ'ল আমাৰ কুমাৰ সম্প্ৰদায় বুলি কওঁ আমি যেটো কুমাৰ সম্প্ৰদায় মানে এই আমাৰ লৰ্ড ব্ৰহ্মাৰ চাৰিটা আসলে সনন্দন and সনত কুমাৰ ইহঁতে ভগৱানৰ পৰম ভক্ত হয় ইহঁতে সদায় সৰু থাকে কুমাৰ অৱস্থাত থাকে তো সিহঁতে ভগৱান কৃষ্ণৰ ভক্তিটো প্ৰচাৰ কৰিছিলে এইকাৰণে এই সম্প্ৰদায়ৰ নাম হ'ল কুমাৰ সম্প্ৰদায় সিহঁতৰ মেইন আচাৰ্য ইন দা কুমাৰ সম্প্ৰদায় ইজ শ্ৰীপাদ নিম্বাৰ্ক আচাৰ্য তাৰপিছত আৰু এটা সম্প্ৰদায় হ'ল য'ত মানে আমাৰ ভগৱান শিৱ এই সম্প্ৰদায়টো স্প্ৰেড কৰিলে যাৰ মানে প্ৰমিনেন্ট আচাৰ্য হ'ল শ্ৰীপাদ বিষ্ণু স্বামী এটা হ'ল আমাৰ কুমাৰ সম্প্ৰদায় আৰু এটা হ'ল ৰুদ্ৰ সম্প্ৰদায় বুলি আমি কওঁ আৰু এটা থাৰ্ড সম্প্ৰদায় হ'ল যেটো আমাৰ মাতা লক্ষ্মী এই বৈষ্ণৱ সম্প্ৰদায়টো প্ৰপাগেট কৰিছিলে তাৰ পৰা এই আমাৰ শ্ৰীপাদ ৰামানুজাচাৰ্য আহিলে
আহি পেলাই এই আমাৰ শ্ৰী সম্প্ৰদায়, এইটো আমি কওঁ শ্ৰী সম্প্ৰদায়। শ্ৰী ভগৱান মাদাৰ লক্ষ্মী আৰু এটা নাম শ্ৰী, এইকাৰণে এইটোক শ্ৰী সম্প্ৰদায় বুলি কয়। তাৰপিছত আৰু এটা হ'ল আমাৰ ব্ৰহ্মদেৱ। এই ব্ৰহ্মদেৱ আৰু এটা সম্প্ৰদায় পঢ়িছিলে যাৰ নাম হ'ল ব্ৰহ্ম সম্প্ৰদায়। সেই ব্ৰহ্ম সম্প্ৰদায়ত প্ৰমিনেণ্ট আচাৰ্য হ'ল শ্ৰীপাদ মাধৱাচাৰ্য। চ' আমাৰ যিটো ইস্কন যিটো আমি সম্প্ৰদায়ৰ লাইনত আছো, এইটো আমাৰ সম্প্ৰদায়টো হ'ল ব্ৰহ্মা মাধৱ গৌৰীয় সম্প্ৰদায়। চ' আমাৰ লাইনটো এইটো আমাৰ লাইন। চ' চবৰ মাজত অকমান ডিফাৰেঞ্চ আছে, মানে কিবা এইটো টাইম প্লেচ চাৰ্কামষ্টেঞ্চ হিচাপত, কিন্তু প্ৰিডমিনেণ্টলি মৰলেছ ইট ইজ ছেম। তো এইটো আমাৰ ব্ৰহ্মা মাধৱ গৌৰীয় সম্প্ৰদায়। এইটো আমাৰ ইস্কন কোনো এটা নতুন কিবা আমাৰ সম্প্ৰদায় অহা নাই। এইটো আমাৰ লাইনটো আমাৰ লাইনটো এই আমাৰ মাধৱাচাৰ্য আহিছে, মাধৱাচাৰ্য কানেক্ট হৈ আছে আমাৰ এই লৰ্ড ব্ৰহ্মাদেৱ। এই ব্ৰহ্মাদেৱ আমাৰ কৃষ্ণৰ লগত গৈছে। এইটো আমি যিটো দেখা পাইছো শিলা প্ৰভুপাদ এনেকে আচাৰ্য গৈ পেলাই আমি চৈতন্য মহাপ্ৰভু এই ভগৱান আকৌ চৈতন্য মহাপ্ৰভু হিচাপে এই তলত এই লাইনটোত আহিছিলে। তুমি আমাৰ ভাগৱত গীতা আৰম্ভ হোৱাৰ আগতে, চেপ্টাৰ আৰম্ভ আগতে এটা আমাৰ ডিচিপ্লিক সাকচেছন এটা লিষ্ট দিয়া আছে, তোমালোকে চবে চাব পাৰা। তাতে 32 এই লাইনত 32 ডিচিপ্লিক সাকচেছন হ'ল শিলা প্ৰভুপাদ। আৰু কোনো কোৱেশ্চন থাকিলে লিখি ল'ব ৰাখিব পাৰি, পিছত মোক সুধিলে হ'ল। ঠিক আছে। তাৰপিছত এতিয়া পজিশনছ অফ কৃষ্ণা। চ' why কৃষ্ণা চুজ অৰ্জুনা, মানে এইটো এই জ্ঞানটোৰ কাৰণে অৰ্জুন কিয়? বহুতে সোধে যে এই জ্ঞানটো যদি ভগৱান কৃষ্ণে যদি এই দুৰ্যোধনক দিলেহেঁতেন, এই আমাৰ কুৰুক্ষেত্ৰ যুদ্ধটো আমি নহলেহেঁতেন। তো তার দিয়ার রিজনটো হল অর্জুনা নট অনলি ইজ ডিভোটি অফ দ্য লর্ড, ডিভোটি ভগবানের ভক্ত হয়, নট অনলি ডিভোটি ভগবানের বন্ধু হিসাবত হয়, ভক্ত সেমি সখা চেতি। এখানে যদি আমার ভগবানের জ্ঞান ভগবানের পৰা বা ভগবানের ৰিপ্ৰেজেণ্টেটিভৰ পৰা যদি আমাৰ এই জ্ঞানটো ল'ব লাগে, তাহলে আমাৰ দুটা কোৱালিফিকেশ্যন লাগিব। এটা হ'ল ভগৱানৰ ভক্ত হ'ব লাগিব, যেটো আমাৰ 4.3 শ্লোকত দিয়া আছে, ভক্ত হ'ব লাগিব। আৰু এটা হ'ল ভগৱানৰ লগত ফেভৰেবল পজিশন থাকিব লাগিব, ভক্ত সিমি সখা চেতি, সামত ফেভৰেবল। সখা মানে ফ্ৰেণ্ড। যদি আমি এনেকা ফেভৰেবল আমাৰ থাকে, আমি ডিভোটি হওঁ আৰু ফেভৰেবলি ডিসপোজড হওঁ আমি, আৰু ফেভৰেবল ডিভোটি হওঁ আমি ভগৱানৰ, তেতিয়াই আমি জ্ঞানটো ল'ব পাৰিম এজ ইট ইজ। আদাৰৱাইজ এই জ্ঞানটো আমি এক কান্দি সোমাব আৰু এক কান্দি গুচি যাব। যদি লওঁ আমি উল্টা পুল্টাই ল'ম, আমি ভালকে ল'ব নোৱাৰিম এইটো। ঠিক আছে। তাৰপিছত ভগৱান আমাক এইটো ভাগৱত গীতাত ক'লে 4th চেপ্টাৰত যে আমাৰ য়োগাটো, আমাৰ যে যোগ ঈশ্বৰৰ যোগটো কেনেকে আমাৰ কিমান বছৰ ধৰি চলে। তো এতিয়া আমি বহুত বেছি ডিটেইল ডিসকাস নকৰো, এনেকে মনত ৰাখিব লাগে আমাৰ 4টা যোগ আছে। কলিযুগ মানে শাস্ত্ৰ সত্যযুগ, তাৰপিছত আহিলে ত্ৰেতাযুগ, তাৰপিছত দ্বাপৰ যুগ, তাৰপিছত কলিযুগ। তো আমাৰ কলিযুগটো থাকিব 4,32,000 ইয়াৰ্ছ, 4,32,000 ইয়াৰ্ছ। ঠিক আছে। কিমান বছৰ? 4,32,000। আৰু কিমান বছৰ গৈছে? অলমোষ্ট 5,000, স্লাইটলি মোৰ দেন 5,000 ইয়াৰ্ছ পাছ। আমাৰ কলিযুগটো কিমান বছৰ যাব বাকী কি আছে, মানে 4,27,000 or 26,000 ইয়াৰ্ছ আৰু যাব বাকী আছে। কিমান বছৰ কলিযুগ আছে? এই কলিযুগৰ আমাৰ 5 বছৰ গৈছে, 5,000 বছৰ গৈছে, এইটোৱে আমি এতিয়া টলাৰেট কৰিব পৰা নাই, মানে কিমান আমাৰ প্ৰব্লেম হৈ আছে। তাৰমানে আমি এতিয়া এইটো বুজিব পাৰছো যে আগত কিমান আৰু বেছি প্ৰব্লেম হ'ব। এইটোৱে সেইকাৰণে সবতকে ভাল যে আমি কলিযুগ যিটো আমাৰ কলিযুগৰ যিটো ধৰ্ম, সেইটো সোনকালে কৰি পেলাই এই কলিযুগটো এৰি গৈ পেলাই গুচি যোৱাটো আমাৰ ভাল। নহলে আমাৰ আগত যিবিলাক বস্তু হ'ব সেইবিলাক আমি টলাৰেট কৰিব নোৱাৰিম। তাৰপিছত কলিযুগৰ পাছত যিটো দ্বাপৰ যুগ হ'ব, সেইটো কি হ'ব, ডাবল হৈ যায়। এইটোৰ 4,200 প্লাছ 4,32,000 প্লাছ 4,32,000, তো এইটো হ'ল 8,64,000। ঠিক আছে।
তাৰপিছত আৰু এইটো 3 টাইমছ হৈ যাব, এইটো যদি তুমি 3 দি মাল্টিপ্লাই কৰো এইটো, তো এইটো হৈ যাব আমাৰ তেতে যোগা। আকৌ যদি এইটো যদি আকৌ 4 দি মাল্টিপ্লাই কৰো এইটো সত্য যোগা। তাৰমানে বুজিব সত্য যোগাত মানুহ বহুত বহুত বছৰ বাচি আছিলে, যেনেকে ইয়াত লিখা আছে না এভাৰেজ লাইফ স্পেন, মানে কিমান বছৰ বাজি সত্য যুগত 1 লাখ বছৰলৈকে মানুহ বাচি আছিলে। যিটো আমি জানো যে আমাৰ বহুত ঋষিমুনি আছিলে যোনটো মানে থাউজেণ্ডছ অফ ইয়াৰ্ছ তো ভগৱানৰ তপস্যা কৰে। এইটো আকৌ যেতিয়া তেতে যুগটো আহিলে তেতিয়া এই 1 লাখ বছৰটো হৈ গৈছে 10,000, 10,000 বছৰ। আকৌ দ্বাপৰ আকৌ কম হৈ গ'ল, এইটো হ'ল 1000 years, 1000 বছৰ। কলিযুগ যেতিয়া আহিলে এইটো কমি পেলাই এইটো 100 years হৈ গৈছে। এতিয়া মানুহে 100 years বাচিলে মানে বহুত ডাঙৰ এটা মাইলষ্টন ক্ৰছ কৰিলে। তেতিয়া মেক্সিমাম ইয়াৰ্ছ 100 years, তেতিয়া মানুহে 60-70 লৈকে গ'লেই মানে বহুত। আৰু কলিযুগৰ লেটাৰ পাৰ্ট কলিযুগ আৰু কম যাব। ঠিক আছে, তাৰপিছত এইটো মই ডিটেইল ডিছকাছ নকৰো। অৰ্জুনা ভগৱানক সুধিলে, এটা বস্তু মই বুজি নাপালো, মানে অৰ্জুনক সুধিলে ভগৱানক, এই সাংগতটো বহুত আগৰ পৰা আছে আৰু তুমিতো মোৰ ফ্ৰেণ্ড, অৰ্জুনা কৈ আছে ভগৱান কৃষ্ণক, তুমি মোৰতো বয়স অলমষ্ট ছেমে হয়, তাহলে তুমি কেনেকা এই ভগৱান এই সাংগতক সূৰ্যদেৱক কেনেকে জ্ঞানটো দিলা? তুমিতো মোৰ লগতে জন্মগ্ৰহণ কৰিলা, মোৰ লগতে আহিলা। সেইটো অৰ্জুনে ভগৱানক প্ৰশ্ন কৰিলে। ভগৱানে প্ৰশ্ন কৰিলে। ভগৱানে কি উত্তৰ দিলে? উত্তৰ দিলে যে many births before you and I have passed. Before both you and I have passed. I can remember all of them, but you cannot. वो शब्द है नहीं। उसे मैं बहुत बार এই ইনকাৰ্নেশ্যন মোৰ আবিৰ্ভাৱ হৈছে এই তোমাৰ হৈছে, তুমিও আহিছা, কিন্তু তুমি কোনো জন্ম তুমি মনত ৰাখিব নোৱাৰিলা, কিন্তু মোৰ সব মনত আছে। এইটো ভগৱান অৰ্জুনক কলে। তো কৈছে তাৰ এটা কথা যে মানে ভগৱান কৈছে যে মানে আমাৰ মাজত আৰু ভগৱানৰ মাজত কি ডিফাৰেন্স, আমাৰ জন্ম হোৱা আৰু ভগৱানৰ জন্ম হোৱাৰ কি ডিফাৰেন্স। মানে আমাৰ এইটো ভগৱান কৈছে, although I am unborn and my transcendental body never deteriorates, although I am the lord of all living beings, I still appear in every millennium in my original transcendental position. তো ভগৱান কৈছে যদিও মই অজয় হওঁ, মই কেতিয়া জন্মগ্ৰহণ কৰিব নালাগে মোৰ, কিন্তু তথাপি মই এই জগতত মানে এটা যুগৰ পাছত আৰু এটা যুগৰ পাছত মই সদায় আহি থাকো। কেনেকে আহো? মোৰ দিব্য এই বডিটো লৈ পেলাই আহো, যিটো সচ্চিত আনন্দ হয়। এইটো নেক্সট শ্লাইডত আমাৰ ভালকে আমি বুজি পাম। তাৰমানে যেতিয়া আমাৰ এটা প্ৰশ্ন মনত আহে, আচ্ছা ভগৱানটো সদায় আহে, তো কেতিয়া আহে? এটা কি টাইম লাইন আছে নে কিবা এটা কাৰণ আছে? এইটো আমি এনচাৰ ইয়াৰ পৰা কাম। কেতিয়া আহে ভগৱান? এইটো আমি শ্লোকটো আমি সবে ৰিপিট কৰিম। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। কৈছে यदा यदा हि धर्मस्य, মানে whenever and wherever, মানে যেতিয়া আৰু য'ত এই যদি আমাৰ যে ধাৰ্মিক প্ৰিন্সিপাল বিলাক যিবিলাক গ্লানি হব, यदा धर्मस्य ग्लानिर्भवति भारत, গ্লানি মানে কমি যাব। যেতিয়া মানুহ ধাৰ্মিক কামবিলাক কম কৰি দিব, যেতিয়া কম কৰিব, ধাৰ্মিক কামবিলাক কম কৰিব আৰু অধৰ্মটো আকৌ বাঢ়ি গৈ থাকিব। ধাৰ্মিকটো কম হ'ব, অধৰ্মটো বাঢ়ি গৈ থাকিব। যেতিয়া মানে ধৰ্মটো বহুত কমি গৈছে, অধৰ্মটো বহুত বাঢ়ি যাব, তেতিয়া at that time I descend myself, তেতিয়া মই আহোঁ। এইটো ভগৱান অৰ্জুনক কৈছে। যেতিয়া ধৰ্মটো মানে একদম কমি গৈ থাকিব, ঠিক আছে, ধৰ্ম কমি গৈছে, অধৰ্মটো বঢ়া নাই, তেতিয়া নাহে। তেতিয়া ধৰ্মটো কমিছে কিন্তু অধৰ্মটো বাঢ়ি গৈছে আকৌ, তেতিয়া ভগৱান আহে। আচ্ছা, তেতিয়া ভগৱানটো আহি পেলাই কৰেনো কি? কিহৰ কাৰণে আহে? এইটো আমি বুজি পাওঁ কেতিয়া আহিব, কিন্তু আহি পেলাই কৰিব কি? এইটো আমি নেক্সট শ্লোকত আমি কি কৰি নিব? 3টা বস্তু কৰিব। আকৌ ৰিপিট কৰো, এইটো বহুত ধুনীয়া শ্লোকা। পৰিত্ৰাণায় সাধূনাং বিনাশায় দুষ্কৃতাম
ধর্ম সংস্থাপনাথায় সম্ভবামি যুগে যুগে। তো কি কৈছে যে ভগৱানে কি কৈছে, এটা কাৰণ পৰিত্ৰাণায় সাধুনা, পৰিত্ৰাণায় সাধুনা, যোনে সাধু ব্যক্তি, যোনে ভাল মানুহ, যোনে ধৰ্ম পালন কৰি আছে, ভগৱানৰ ভক্ত, সিহঁতক ৰক্ষা কৰিবৰ কাৰণে ভগৱান আহে, এটা কাৰণ। ফাৰ্ষ্ট কাৰণটো কি হ'ল, এইটো তোমালোকে পাৰা লিখি ল'ব পাৰা, আৰু শ্লোকটো লিখি ল'ব পাৰা, পিছত গৈ পেলাই চাব পাৰিবা। ফাৰ্ষ্ট হ'ল পৰিত্ৰাণায় সাধুনা, টু প্ৰটেক্ট দ্য ডিভোটিজ, ভক্ত ৰক্ষা কৰিবৰ কাৰণে ভগৱান আহে, এক নম্বৰ কাৰণ। ছেকেণ্ড কাৰণটো কি, বিনাশাচাৰে দুষ্কৃতম, যোনে ইভিল মানুহ, যোনে ধৰ্ম কৰা নাই, দুষ্কৃতা, ডিমনছ, সিহঁতক ধ্বংস কৰিবৰ কাৰণে, যেনেকে আমাৰ এই ইয়াতে পিকচাৰত দেখা ভগৱানে যে এই কংসক মাৰি আছে, এইটো ডিমনছ হয়, সিহঁতক বিনাশ কৰিবৰ কাৰণে ভগৱান আহে, এইটো ছেকেণ্ড কাৰণ হয়। তাৰপিছত জীৱটিক প্ৰটেক্ট কৰিলে, দুষ্টক মাৰিলে, তাৰপিছত কি কৰে, আকৌ ধৰ্ম সংস্থাপনাথায়, আকৌ ধৰ্মটো ইষ্টাব্লিছ কৰে, আকৌ ধৰ্মক ইষ্টাব্লিছ কৰে। আৰু এইটো কৰিবৰ কাৰণে ভগৱান যুগ আফটাৰ আহি থাকে। এতিয়া আমি কেনেকে বুজিম, ভাগৱত আমি যদি এই মহাভাৰত চাওঁ, তো ইয়াতে পৰিত্ৰাণে সাধুনা, কোনে কাক ভগৱান ৰক্ষা কৰিছিলে, কোনোবা কবনে? ফাৰ্ষ্ট ৰিজনটো হ'ল, কাৰণটো হ'ল পৰিত্ৰাণায় সাধুনাম, কোনে সাধু, ইয়াতে কাক ৰক্ষা কৰিছিলে ভগৱানে? অৰ্জুন, ভেৰি গুড অৰ্জুন। তো আমি ফাৰ্ষ্ট এইটো বুজি পাওঁ, পৰিত্ৰাণায় সাধুনাম মানে অৰ্জুন ভগৱানৰ ভক্ত হয়, তো অৰ্জুন বা অৰ্জুনৰ ফেমিলি পাণ্ডৱক ৰক্ষা কৰিছিলে, ঠিক আছে। তাৰপিছত কাৰ পৰা ৰক্ষা কৰিছিলে? বিনাশাচাৰে দুষ্কৃতা, কাক মাৰিছিলে? কংসক মাৰিছিলে, তাৰপিছত আৰু কৌৰৱক মাৰিছিলে, এক্সাক্টলি, ভেৰি গুড। চ' বিনাশাচাৰে দুষ্কৃতম, কৌৰৱ ইহঁতে দুষ্কৃত ডিমনচি হৈ গৈছিলে, কিয়নো ইহঁতে অধৰ্মক সাথ দিছিলে, সেইটো মাৰিলে। তাৰপিছত ধৰ্ম সংস্থাপনাথায়, ধৰ্মটোক কেনেকে ইষ্টাব্লিছ কৰিলে, আকৌ ধৰ্মটো কেনেকে বনালে ভগৱানে? এক্সাক্টলি, মাতে যে বহুত ধুনীয়াকে বুজি পাইছে। এই ভাগৱত গীতাটো আকৌ যেতিয়া ভগৱান অৰ্জুনৰ থ্ৰুদি চবক এই সংসাৰত দিলে, তেতিয়া ধৰ্ম আকৌ ইষ্টাব্লিছ হৈ গৈছে। যে ভগৱান যে লিখিছে এইটো কৰিছে, একচুৱেলি এনেকে নাই ভগৱান যে অকল কৈ গৈছে, একো কোৱা নাই। অৰ্জুন মানে আমাৰ পাণ্ডৱক ভগৱান কৰ পৰা বচোৱা নাই, চব ফালৰ পৰা বজাইছে, ফাৰ্ষ্ট টু লাষ্ট ভগৱান বচাইছে। কিয় ৰক্ষা কৰিছে? কিয়নো সিহঁতে ভগৱানৰ পৰম ভক্ত হয়। যদি আমি ভগৱানৰ ভক্ত হওঁ, ফাৰ্ষ্ট আমাক ভগৱানে ৰক্ষা কৰিব, আৰু তাৰপিছত আমাক কোনোবা যদি আমাক হাৰ্ম কৰিব বিচাৰে, বেয়া কৰিব বিচাৰে, ভগৱান সিহঁতক ডিষ্ট্ৰয় কৰিব। তাৰপিছত আকৌ সেইটোও নকৰে, ভগৱান আমাক যে আমাৰ ধৰ্ম পাঠত আমাক কেনেকে চলিব লাগে, সেইটো ৰাস্তা আমাক ভগৱান খুলি দিব আমাক। সেইটো পৰা আমি বুজি পাওঁ, ঠিক আছে। তাৰপিছত এতিয়া আমাৰ কৃষ্ণই কলে যে অৰ্জুন, এইটো বহুত ধুনীয়া এটা শ্লোক, কৈছে তোমাৰ মাজে ডিফাৰেন্স আছে। কি ডিফাৰেন্স আছে? মোৰ জন্মটো হ'ল জন্ম কৰ্ম চামে দিব্যম। তোমাৰ আমি নৰ্মেল মানুহৰ যদি আমি কাৰো জন্ম জানো, ধৰা আমি মোৰ জন্মৰ বিষয়ে যদি তুমি জানা, মোক কি কাম কৰি জানা, সেইটো কৰিলে কি তুমি ভগৱানৰ ধাম যাব পাৰিবা? নোৱাৰিবা। কিন্তু ভগৱানৰ বিষয়ে এনেকে নহয়, কোনো মই ভগৱানৰ জন্ম কৰ্ম জানি পেলাই মই কিনো কৰিম, মোৰ কি চেলাৰী বাঢ়িব নেকি, মোৰ কি বিজনেছত প্ৰফিট হ'ব নেকি, এনেকে কোনোবা কোৱেশ্যন কৰিব পাৰে, কিন্তু ভগৱানে কি কৈছে, এইটো কৈছে মোৰ জন্ম কৰ্মটো তোমাৰ নিচিনা নহয়, মোৰ জন্ম কৰ্মটো হ'ল কি, জন্ম কৰ্ম চামি দিব্যম, মোৰ জন্ম কৰ্ম দিব্যম হয় এইটো। एवं यो वेत्ति तत्त्वतः যোনে জানে, তত্ত্বদেহম পুনৰ্জন্ম, তত্ত্বদেহম মানে তুমি তোমাৰ দেহটো যদি এৰি দিবা, পুনৰ্জন্ম নাইতি, তোমাৰ পুনৰ্জন্ম কেতিয়াও নহব, মাম ইতি চ অৰ্জুনা। এইটো ডিফাৰেন্স যদি আমি ভৌতিক বস্তু ভৌতিক মানুহৰ যদি জন্ম কৰ্মটো জানো,
তেতিয়া আমাৰ কোনো বেনিফিট নহয়। কিন্তু যদি ভগৱানৰ বিষয়ে জানো, ভগৱান নিজে ভাগৱত গীতাত কৈছে ত্যক্ত দেহম, তোমাৰ দেহটো যদি যেতিয়া এৰি দিবা পুনৰ্জন্ম নেইতি, পুনৰ্জন্ম নেইতি, তোমাৰ পুনৰ্জন্ম নহয়। এইটো লিখিছো, one who knows the transcendental nature of my appearance and activities does not upon leaving the body takes his birth again in the material world but attains my eternal abode. খালি পুনৰ্জন্ম নহয় এইটো কোৱা নাই, কৈছে পুনৰ্জন্ম তোমাৰ নহয়, কিন্তু পুনৰ্জন্ম নহয় পেলাই তুমি ক'ত যাবা কৈছে, বাট মাম ইতি, মাম মোৰ কাষত আহিবা তুমি অৰ্জুন, মাম ইতি সৰ্জুনা attains my eternal abode. কি ধুনীয়া কৈছে মানে ফাৰ্ষ্টত কৈছে মোৰ জন্ম কৰ্মটো দিব্যাম। যদি তুমি জানা অৰ্জুন এটা খালি তুমি তোমাৰ পুনৰ্জন্ম নহয়, তাৰপিছত পুনৰ্জন্মটো নহয়, কিন্তু তুমি আকৌ মোৰ ঘৰত মোৰ তাত তুমি গুচি আহিব পাৰা, তাৰমানে তোমাৰ মুক্তি হৈ যাব। ঠিক আছে, আমাৰ মাজত আৰু ভগৱানৰ মাজত কি ডিফাৰেঞ্চ, আমি একো বস্তু মনত ৰাখিব নোৱাৰো। এসপ্তাহ আগত কি খাইছিলো, আমাৰ চেণ্টাৰত কি প্ৰসাদ দিছিলে, এবাৰ কোনোবা সুধিলে এইটো মনত পৰিব, এইটো দিছিলে দিয়া নাই কিবা এটা। কিন্তু ভগৱান খালি এইটো জন্ম নহয়, যিমান যিমান ভগৱান আহিছিলে খালি ভগৱান নিজৰ কথাই নাজানে, আমাৰ চবৰ কথাই জানে। সেইটো ডিফাৰেঞ্চ আমাৰ মাজত আৰু ভগৱানৰ মাজত। ভগৱান হ'ল সচ্চিদানন্দ ভগৱানৰ কেতিয়াও ডিটেৰিয়েট নহয়, সদায় আনন্দ হিচাপে থাকে, ভগৱান চব জানে। ভগৱান আমি যেতিয়া ভগৱান কৃষ্ণক দেখো ইমান যুদ্ধ কৰিলে, ইমান অসুৰক মাৰিলে, কেতিয়া আমি দেখা পোৱা নাই ভগৱান বহুত মৰচ হৈ গৈছে, মানে বেয়া মুডত আছে, এনেকা নহয়, সদায় হাঁহি থাকে। কিয় হাঁহি থাকে, কিন্তু ভগৱান সচ্চিদানন্দ কিন্তু আমি হল আমি ভগৱানৰ অংশ হও, কিন্তু আমি ভগৱানৰ সৰু অংশ একচুৱেলি। আমি অনুপাত, ভগৱান বিভু। আমি যদি এটা ভগৱান যদি এটা সাগৰ হয়, আমি সাগৰৰ এটা বুন্দ, এনেকে টাইপৰ। ঠিক আছে, আমাক আমি ভগৱান যেতিয়া এই জগতত আহে, মানে আমি ভগৱান মানে এইটো নিজৰ পাৱাৰ দি পেলাই আহে। ভগৱান যদি কয় অকে মোৰ মাতা পিতা এই দেৱকী আৰু বাসুদেৱ হব, তো দেৱকী বাসুদেৱে হব, এনেকে নহয় ভগৱান বেলেগ মাতা পিতা হৈ যাব, এনেকে নহয়। আত্মা মায়া, ভগৱান আহে এই আত্মা মায়াৰ নিজৰ শক্তিৰ দ্বাৰা আহে। কিন্তু আমি কেনেকে আহো এই জগতত, মহামায়া মানে দেৱী দুৰ্গা মাতাৰ থ্ৰু দি আহো আমি। মানে আমি যিটো ভাল কাম কৰো, দুৰ্গা মাতা আমাক কব তুমি এই কামটো কৰি দিছা, তোমাৰ এই কামটোৰ কাৰণে তোমাক এইটো জন্ম দিয়া হব। আমি কলে দুৰ্গা মা মোৰ জন্মটো এইটো জন্ম নালাগে, মই ভাল নাপাওঁ এইটো। চাপজ মোক কিবা এই ছাগলী জন্ম দিব আমাক, ছাগলী হিচাপে জন্ম, গোট হিচাপে আমি জন্ম পাম। দুৰ্গা মা কলো মই গোট ভাল নাপাওঁ, এই কিবা দাড়ি চাৰি আছে মোৰ ভাল নালাগে, কিবা বেলেগ এটা মোক জন্ম দিয়ক। দুৰ্গা মা কলো তুমি এইটো জন্মই ল'ব লাগিব। চ' উই আৰ ফৰ্চড, আমাক মানে ধাক্কা দি পেলাই পঠাই দিব, তুমি জন্ম ল'বই লাগিব, এইটো কোনো অপশ্যন নাই মানে। ঠিক আছে, এইটো তাৰ মানে কি, আমি এই ভগৱানে কৈছে যে এই মহামায়া দুৰ্গা মাক এই ভগৱানে কণ্ট্ৰল কৰে, কৈছে এইটো মোৰ মায়া, কণ্ট্ৰলাৰ অফ মহামায়া। আৰু আমাক কোনে কণ্ট্ৰল কৰে, দুৰ্গা মায়ে কণ্ট্ৰল কৰে। এইটো দুৰ্গা মায়ে কেনেকে আমাক কণ্ট্ৰল কৰে, আমাক এই তিনিটা গুণৰ দ্বাৰা কণ্ট্ৰল কৰে। মানে এটা সত্যগুণ, ৰজগুণ আৰু তমগুণ। আমি এনেকে নাচি থাকো, আমি দুৰ্গা মাৰ হাতত এনেকে নাচি থাকো, আৰু দুৰ্গা মা আমাক ধুনীয়াকে নচাই থাকে। আমি ধুনীয়াকে আমাক নচাই থাকে। আমি যদি এই দুৰ্গা মাৰ হাতৰ পৰা আমাক নিজকে বচাব লাগে আমাক, তেনেহলে ভগৱান কৈছে যে এইটো মোৰ শৰণাগতি হবই লাগিব। মোৰ শৰণাগতি হলে তেতিয়া তোমাক দুৰ্গা মাই এৰি দিব, নহলে নেৰে। কিন্তু সেইটো কাম কৰিবৰ কাৰণে ভগৱানে কৈছে নেকি, এই জীৱাত্মাক এই জগতত এই তিনিটা গুণৰ দ্বাৰা তুমি বান্ধি ৰাখিবা। জেইলাৰ হয় দুৰ্গা মা। এই দুৰ্গা ৱাৰ্ডটো হ'ল দুৰ্গ মানে হ'ল এই আমাৰ যিটো তোমালোকে যদি কোনোবা যদি এই আমাৰ এই ৰাজস্থান বা গুজৰাট ফালে আমি চাওঁ নহয়, এই ফৰ্ট থাকে নহয়, আমাৰ কি কয় কিলাবিলাক থাকে যে, এইবিলাক দুৰ্গ বুলি কয়। তো দুৰ্গৰ এজন প্ৰটেক্টৰ থাকে, জেইলাৰ থাকে, সেইটো জেইলাৰ হ'ল দুৰ্গা মা। তাৰমানে দুৰ্গা মাৰ বিনা পাৰ্মিশ্যন যদি নহয়, এই দুৰ্গৰ পৰা কিলাৰ পৰা আমি ওলাব নোৱাৰো। দুৰ্গা মা ইমান কেতিয়াও ওলাব নোৱাৰো। কিয় পাৱাৰফুল হয়, দুৰ্গা মা হ'ল ভগৱান নিজৰ শক্তি। এই দুৰ্গৰ পৰা যদি ওলাব লাগে,
একটাই মাত্র রাস্তা আছে আমাৰ এই জীৱাক এই আমাৰ ভগৱানাগতি হ'বই লাগিব আমাক তেতিয়া আমি দুৰ্গাৰ পৰা বাচিব পাৰিম দুৰ্গা মহামায়াৰ দ্বাৰা কন্ট্ৰোল হৈ থাকো আমি আৰু মহামায়াক কন্ট্ৰোল কৰে কোনে এইটো এটা হ'ল তেতিয়াতো আমি বুজি পাইছো ঠিক আছে ওকে Okay, to my okay, very good question. So ইয়াতে তো আমি তো বহুত ধৰণৰ ইয়াতে মানে এই শ্লোকটো বহুত ধুনীয়া শ্লোক ইয়াত কি কৈছে মানে কৈছে যে ই যথামান প্ৰপদ্যন্তে তম তথৈব वर्तन्ते मनुष्य पार्थ सर्वस्व तो কৈছে যে আমি বহুত টাইম আমি বহুতবাৰ আমি কৈ থাকো এনেকে যে যত মত তত পথ আমি বহুত শুনা পাইছে চাগে আপোনালোকে যে বহুতকে যত মত তত পথ মানে ইয়াৰ মতটো বেলেগ পথটো বেলেগ ইয়াৰ মত বেলেগ পথটো বেলেগ কিন্তু সব পথ আকৌ গৈ পেলাই এই ভগৱানৰ কাষতে যাব এইটো কি কাৰেক্ট হয় নে নহয় এইটো কাৰেক্ট নহয় এইটো ভগৱানে কৈছে এইটো কাৰেক্ট নহয় যত মত তত পথ দি গৈ পেলাই তুমি সদায় ভগৱত ধামতে যাবা এইটো কোনো গ্যাৰান্টি নাই এইটো এনসাৰ ভগৱানে ইয়াক দিছে কি দিছে নে কেনেকৈ দিছে এই কৈছে যথামাম প্ৰপদ্যন্তে তম তথৈব ভজামিহম যেনেকে মানে as all surrender unto me যেনেকে সমুৰটো সাৰেন্ডাৰ হয় I reward them accordingly I reward them accordingly তেনেকে যদি কোনে কৈছে ভগৱানক ডাইৰেক্টলি সেৱা কৰিছে ভগৱত ধামত যাব যদি ভগৱান কৈছে যে ওকে দুৰ্গা মাটো ভগৱানৰ পৰা আহিছে তো মই যদি দুৰ্গা মাক সেৱা কৰো তেনেহলে মই ভগৱান আমি বৈকুণ্ঠত যাম নাই এনেকে নহয় তুমি ভগৱান কৈছে তুমি দুৰ্গা মাক সেৱা কৰিছা তো তাহলে তুমি দুৰ্গা মাক কাষত যাবা দুৰ্গা মাক কাষত তুমি এই ভৌতিক জগতে থাকিব লাগিব কোনোবা কৈছে আচ্ছা মইতো ব্ৰহ্মদেৱক ভাল পাওঁ তাহলে ব্ৰহ্মদেৱক সেৱা কৰি পেলাই মই ভগৱত ধামত যাম ভগৱত ধাম মানে বৈকুণ্ঠত যাম বা গৌলোক বৃন্দাবনত যাম বা অযোধ্যাত যাম মানে একচুৱেলি অযোধ্যাত যাম এনেকে যাব পাৰিম সেইটো হ'ব তাৰ মতে এনেকা কিন্তু ভগৱান কৈছে নহয় এইটো এনেকে নহয় তুমি যদি এই গণেশক সেৱা কৰা তাহলে তুমি গণেশ ধামত যাবা য'ত গণেশ থাকে তাত যাবা না সেইটো ধাম ভগৱানে কৈছে কোনো ধামে আমাৰ পাৰ্মানেন্টলি নাথাকে ইভেন ব্ৰহ্মলোক আমাৰ এইটো ধ্বংস হৈ যাব এটা সময়ৰ পাছত আকৌ পৃথিৱীত ঘূৰি আহিবই লাগিব আমাৰ যেনেকে এইকাৰণে ভগৱান যেনেকে মোক মোৰ প্ৰতি সমৰ্পণ সাৰেন্ডাৰ কৰে মই তাক মানে এনেকাকে ৰিৱাৰ্ড দিওঁ ভগৱান কৈছে এইটো আকৌ এক্সটেন্ড কৰিলে ভগৱান কেনেকে এক্সটেন্ড কৰিলে ইয়াত কলে যে যদি আমি দেৱী দেৱতাক যদি আমি different devi devata is all different all demigods different from the lord both bhabe ei amar indra surya brahma varuna ganesh all are same all are same bhagwan koise nahoy etu same nahoy etu mur shakti hoy bilak mane ami janeka ami amar nisna devi devata amar nisna hoy kintu bhagwane hihotok different in charge dise বেশি পাওয়ার দিছে তো যদি আমি দেবতাক সেবা কৰো দেবতা লোকত যাম যদি আমি ভূতক সেবা কৰো ভূত লোকত যাম যদি ভগৱানক সেৱা কৰো ভগৱান লোকত যাম সিম্পল আনসার তো তেন কোশ্চেন হল মানুহ তাহলে যদি এইটো বস্তু জানে তাহলে দেৱীগণক দেৱতা কিয় সেৱা কৰে বেছি কিয় পূজে এইটো এনসারটো হল মানে স্ট্রং ম্যাটেরিয়াল ডিজায়ার আমার ভৌতিক বস্তু বিলাক লাগে আমার যে স্ট্রং আমার এইটো বস্তু লাগে সেইটো ফুলফিল কৰিবৰ কাৰণে আমি কি কৰো এই দেৱী দেৱতাৰ ওচৰত গুচি যাওঁ এইটো বস্তু লাগে দেৱী দেৱতা খুশ হৈ যায় যেনেকে আমাৰ যদি আমি একটা ৰজা সময় চাহে ৰজা আপুনি বহুত ভাল আপুনি এইটো কাম কৰিছে তো তাৰপিছত কোৱাৰ পাছত মোৰ এটা বস্তু লাগে ৰজা মোৰ ইমান ভালকে মোক প্ৰেজ কৰিছে মই কিবা এটা তাক দি দিলো এনেকে দেৱী দেৱতাক তাক দিলে এইটো চিন্তা নকৰে এই বস্তু যি বস্তু ৰজা তাক দিলে তো ভাল হব না বেয়া হব না কি হব এইটো চিন্তা নকৰে দিব লাগে দি দিছে দেৱী দেৱতাৰ পজিশনটো এনেকুৱা পজিশন
এইটো মানে কৈছে মানে এইটো তো মানে it কৈছে demigods living entities demigod দেৱী দেৱতা মানে কি living entity with material powers মানে এইবিলাক তাক যদি আমি কওঁ মানে ইহঁতে দেৱী দেৱতা কি আমাক মুক্তি দিব পাৰে কেতিয়াও দিব নোৱাৰে তাক তাক অকল সিহঁতে মুক্ত নহয় কেনেকে মুক্তি দিব আমাক কেনেকে মুক্তি দিব নোৱাৰে আমাক তো এইবিলাক কনসেপচন আমাৰ অকমান ক্লিয়াৰ হ'ব লাগে এইবিলাক এইটো আমি চ্যাপ্টাৰ 2 4th chapter 11 to 24 number শ্লোকা আপোনালোকে যদি পঢ়ে তেতিয়া এই বস্তু ভালকে ক্লিয়াৰ হৈ যাব তো কোনোবা এটা স্ন্যাপশ্বট লৈ পেলাই বা লিখি ৰাখিব পাৰি আমি 11 to 24 ঠিক আছে তাৰপিছত ভগৱান আৰু এটা বস্তু ক'লে যে আমাৰ বৰ্ণাশ্ৰম সিস্টেমটো এইটো অকমান আমি 2 মিনিটছ ডিসকাস কৰিম বৰ্ণাশ্ৰম সিস্টেমটো ইয়াত কৈছে 4.13 ত কৈছে চতুৰ্বৰ্ণম মায়া সিস্টেম গুণকৰ্ম বিভাগস্য তস্য কৰ तरम यपि मम विद्धि अकर्तरम अव्ययम वैसे चतुर्वर्ण हमारे जैसे ना हमारे ब्राह्मण क्षत्रिय वैश्य शूद्र हमारे चतुर्वर्ण मानसिक कैसे ये वर्ण तो मय बन भगवान कैसे किंतु केनेके बनाइছো केनेके डिवाइड কৰিছো গুণ আৰু কৰ্মৰ দ্বাৰা গুণ আৰু কৰ্ম কেনেকে আমি বুজি পাওঁ আমি এতিয়া বুজি পাওঁ যে কোনোবা যদি ব্ৰাহ্মণ ফ্যামিলি জন্ম লৈছে আমি কওঁ হিও ব্ৰাহ্মণে হয় কিন্তু এফালে চোৱাইছে তাৰ ব্ৰাহ্মণৰ কোনো গুণী নাই এইটো ব্ৰাহ্মণৰ কোনো আচৰণ নকৰে কোনো বেদ শাস্ত্ৰ একো নাজানে তাৰপিছত জীৱ হত্যা কৰি থাকে বা কোনোবা ক্ষত্ৰিয় ফ্যামিলি জন্ম লৈছে সাপোজ কোনোবা ফাদাৰ আৰ্মিত হয় কিন্তু তাক জন্ম লৈছে তাক আমি জেনেৰেলি এইটো বিষয়ে আমি অকমান বুজি পাওঁ ভালকে এতিয়া যদি আৰ্মিত না যদি ডক্টৰ হৈ যায় তাকে ক'ব নেকি আৰ্মি সোলজাৰ বুলি ক'ব কোনোবা নকয় কিয় নকয় কিন্তু তাত সি ফাদাৰ আৰ্মি হ'ব পাৰে ক্ষত্ৰিয় হ'ব পাৰে কিন্তু সিটো পঢ়িছে মেডিকেল কৰি পেলাই জীৱক মানে এমবিবিএছ কৰি পেলাই সেৱা কৰি আছে তাকতো আৰ্মি নকয় তো এইকাৰণে ভগৱান কৈছে এইটো গুণ হ'ব লাগিব মানে কোনোবা সাপোজ কোনোবা যদি মেডিকেল পঢ়িছে তাৰ মেডিকেলৰ গুণটো আছে তাৰপিছত মেডিকেল পঢ়িবটা এনেকা তাৰ মনোভাৱ হ'ল মই মেডিকেলটো পঢ়িছো কিন্তু মোৰ মানুহৰ ইমান বেমাৰ আজি চাই পেলাই মোৰ ভাল নালাগে মই কি কৰো এই খেতি কামই কৰো মোৰ খেতি কামটো ভাল লাগে তো কামটো খেতি কাম কৰি আছে তাক আমি ডক্টৰ বুলি কম জানো নকওঁ আমি তা গুণ আছে কিন্তু কৰ্ম নাই তাৰমানে আমাৰ ভগৱান এই ডিভিশনটো হ'ব কাৰণে আমাৰ গুণো থাকিব লাগিব কৰ্ম থাকিব লাগিব কিন্তু ইয়াতে কত জন্মৰ কথাটো কেতিয়াও কোৱা নাই এটি ভগৱানে যে চতুৰ্বৰ্ণটো এইটো কিন্তু জন্মৰ লগত কানেক্টেড নহয় জন্ম যায় তো শূদ্ৰ জন্ম যেতিয়া মানুহ যেতিয়া জন্ম হয় যেতিয়া শূদ্ৰই থাকে কিয় শূদ্ৰ থাকে কিন্তু সি একো বস্তু গম নাপায় এইটো শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'ব কাৰণে তাৰ গুণো থাকিব লাগিব কৰ্মও থাকিব লাগিব ওকে সো এইটো বস্তু সোনকালে অকমান বুজিলো আমাৰ তিনিটা কৰ্ম আছে আমি সদায় তোমালোকে সদায় মনত ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট এটা হ'ল বিকৰ্ম আমি ৰাইটৰ পৰা লেফ্টলৈকে আহিম এফালৰ পৰা এফাললৈ ঠিক আছে এটা হ'ল বিকৰ্ম এটা হ'ল কৰ্ম এটা হ'ল অকৰ্ম ইংলিছত কোৱা হয় বিকৰ্মটো কোৱা হয় ফৰবিডেন কৰ্মক অফ কোৰ্স একশন and akarmak inaction বিকৰ্মা মানে হ'ল কামটো কৰিছো এটা মোক আকপ্তি আছে কিন্তু মই বেদিক ইনজাংশন ফলো কৰা নাই যেনেকে মই সাপোজ কোনো বিজনেস কৰিছে বেদিক ইনজাংশন তুমি বিজনেস কৰা কাকো ঠকাব না লাগে যেনেকে বস্তু দাম কিনিছা যিমান বস্তু বিক্ৰী কৰিব লাগে ইমানকে বিক্ৰীছো কোনো ব্যাড ৰিঅ্যাকশন নহয় যদি মই উল্টা কাম কৰো মই বিজনেসটো কৰিছো কিন্তু মানুহক ঠকাই পেলাই বিজনেস কৰিছো মানুহক বহুত বেছি ঠকিছো মানুহক ভাল বস্তু দিয়া নাই তেটো উল্টা বেদিক হিচাপত কৰা নাই মই এটো মোৰ বিকৰ্ম হৈ যাব বিকৰ্ম হলে কি হ'ব মোৰ এটো ৰিঅ্যাকশনটো খাৰাপে হ'ব ব্যাড ৰিঅ্যাকশন ঠিক আছে ৰিঅ্যাকশন কি হ'ব ব্যাড ৰিঅ্যাকশন তাৰপিছত আহিলে ওকে কোনোবাজন আছে কি বিজনেসটো কৰি এটি আছে কিন্তু শাস্ত্ৰমতে কৰি আছে দুনিয়া মৰ্নিং গৈ পেলাই দোকানটো খোলে দোকানটো গৈ পেলাই বিজনেস কৰিলে মানুহ ঠকোৱা নাই ভাল বস্তু যেটো ভাল বস্তু ৰাখিব লাগিব ৰাখিছে ভাল বস্তু বিক্ৰী কৰিবলৈ কৰিছে আৰু যি পইচা আছে এটো দি পেলাই নিজৰ ঘৰ সংসাৰ চলাই আছে ধুনীয়াকৈ চলি আছে সেইটো হ'ল কৰ্ম এটো হ'ল কৰ্ম তাৰপিছত আৰু এটা হ'ল এটো বস্তু কোৱা হয় অকৰ্মটো কি সেম কৰ্মটো কিন্তু এই কৰ্মটো এতিয়া মই ভগৱান কৃষ্ণৰ কাৰণে কৰিম মই বিজনেসটো কৰিম ভগৱান কৃষ্ণৰ কাৰণে পইচা আহিব কিন্তু পইচা মই ইন্দ্ৰিয় তৃপ্তি নকৰো মানে
মই সেইটো দি পেলাই ভগৱানক সেৱা কৰাম, ভগৱানৰ ভোগ লগাম, ভগৱানৰ ভক্তি, ভগৱানৰ প্ৰসাদ খাম, ভগৱানৰ ভক্তৰ সেৱা কৰিম, ভগৱানৰ যি লাগিব ভগৱানৰ লগতে মই এটাচ থাকিব। এই কামটো যদি মই কৰো তেতিয়া মই কৰ্ম বন্ধনৰ পৰা মুক্তি হৈ যাম, মুক্ত হৈ পেলাই ভগৱত ধামত মই গুচি যাব পাৰিম। সেই কৰ্মটোক কোৱা হয় অকৰ্ম। অকৰ্ম মানে কৰ্ম নকৰা নহয়, অকৰ্ম মানে কৰ্ম ভগৱান কৃষ্ণৰ কাৰণে কৰা, এইটো কোৱা হয় অকৰ্ম। ঠিক আছে, এইটো তোমালোকে চবে নোট কৰি ৰাখিব পাৰা। ঠিক আছে, এইটো আমি হোৱাট ইজ দ্য এইম অফ চেক্ৰিফাইচ এইটো আমি নকৰো। ওকে, চ' এইটো এইটো বহুত ধুনীয়া। এই যে দিব্য জ্ঞানটো আছে এইটো আমি কেনেকে ৰিচিভ কৰিম, কেনেকে ল'ম? হাউ কেন ওৱান এচিভ ট্ৰান্সেন্ডেন্টাল নলেজ, কেনেকে ল'ব পাৰে? এইটো ভগৱান কৈছে তদ বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপাদক্ষন্তি তে জ্ঞানম জ্ঞানিনাস্তত্ত্বদৰ্শনা। কি কৈছে? জাষ্ট ট্ৰাই টু লাৰ্ন দ্য ট্ৰুথ বাই এপ্ৰোচিং স্পিৰিচুৱেল মাষ্টাৰ। তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱা। কৈছে এই যে আমাৰ দিব্য জ্ঞানটো আছে এইটো তুমি একটা আধ্যাত্মিক গুৰুৰ কাষত গৈ পেলাই তুমি শিকিব পাৰা, কিন্তু চেলেঞ্জিং মুডত নহয়। এই মোক এইটো কবই লাগিব, এইটো মোক কবই লাগিব, আপোনাক কবই লাগিব, এনেকে নহয়। কেনেকে কৈছে? তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱা, ইনকুৱায়াৰ ফ্ৰম হিম সাবমিছিভলি এণ্ড ৰেণ্ডাৰ ছাৰ্ভিচ। গৈ পেলাই গুৰু মহাৰাজ মোৰ এটা ডাউট আছে, আপুনি কাইণ্ডলি মোক ডাউটটো ক্লিয়াৰ কৰিব নেকি, এনেকে। তাৰপিছত তাক কি কৰিব? তাৰ গুৰুক সেৱা কৰিব লাগে। এইটো হ'ল প্ৰচেছ। ভগৱানে এনেকে বহিছে, গুৰুৰ ওপৰত বহিছে, ভগৱান নিজে তলত বহিছে। লাহে লাহে প্ৰশ্ন কৰিব, ভগৱান গুৰু বুজাই দিব ধুনীয়াকে, তাৰপিছত গুৰুক অকমান সেৱা কৰিব লাগে। এইটো হ'ল প্ৰচেছ। কিয় এনেকুৱা? বিকজ যোনে বনাফাইড স্পিৰিচুৱেল মাষ্টাৰ যোন হয় সিহঁতে কি কৰে? সেল্ফ ৰিয়েলাইজ চল হয়। সিহঁতে জ্ঞানটো দিব পাৰে। কিয় দিব পাৰে? কিন্তু সেই জ্ঞানটো সিহঁতে বুজি পাইছে, সিহঁতে দেখা পাইছে, সেইকাৰণে সিহঁতে দিব পাৰে। এইকাৰণে শিলা প্ৰভুপাদে অলৱেজ গো টু বনাফাইড স্পিৰিচুৱেল মাষ্টাৰ। গুৰু, আমি গুৰু বুলি ক'লে আমাৰ এতিয়া মানে বহুত মিসকনচেপচন আৰু মানে এতিয়া এই আমাৰ ঠগ গুৰু বিলাক আহি গৈছে আমাৰ বহুত। ইমান ঠগ আহিছে যে আমাৰ গুৰুৰ প্ৰতি আমাৰ ৰেচপেক্টটো একদম নাইকিয়াই হৈ গৈছে। কিন্তু এনেকুৱা নহয়, তাৰ মাজতো ভাল মানুহ আছে। এইবিলাক আমাক চাব লাগে, কোনে ভাল, কোনে বেয়া, কোনে একচুৱেলি ভগৱানৰ যিটো টিচিং দিছে সেই টিচিংটো ভালকে ল'ব পাৰিছে নাই, ভালকে ক'ব পাৰিছে নাই, ভালকে আচৰণ কৰিব পাৰিছে নাই। যদি বস্তুটো কৰি আছে বহুত বস্তু ধৰি পেলাই, তেনেহ'লে ডেফিনেটলি হি অৰ চি মানে বুজি পাইছে, সত্যটো বুজি পাইছে, তেতিয়া আমাক এই জ্ঞানটো আমাক দিব পাৰিব। সেনেকে আমাক এই জ্ঞানটো আমাৰ গুৰুৰ পৰা ল'ব লাগে, ভগৱানে কৈছে। ঠিক আছে, ঠিক আছে, এইটো আকৌ বেছি দেৰি হৈ গ'ল। 120 মই কুইকলি okay, so who can achieve this knowledge and who cannot? মানে কোনে জ্ঞানটো ল'ব পাৰে, কোন জ্ঞানটো ল'ব নোৱাৰে। কৈছে ইয়াতে faithful man who is dedicated control his senses. ইগনোৰ কৈছে কোনে ল'ব পাৰে? যদি যাৰ শ্ৰদ্ধা আছে, faithful, আৰু যদি মানে ডেডিকেটেড, মানে আমাৰ চেণ্টিং কৰিব লাগে কৰিহে আছে, বুকছ পঢ়িব লাগে পঢ়ি আছে, 4 ইকুৱেল টু প্ৰিন্সিপাল ফলো কৰিব লাগে কৰি আছে। ঠিক আছে, কোনে ল'ব নোৱাৰে? ইগনোৰেণ্ট, যাৰ জ্ঞান নাই, নপঢ়েও, কোনোবা বুজালেও নুবুজে, বুজিব ইচ্ছাও নাই, আৰু মানে সদায় এটা ডাউট, মানে শাস্ত্ৰৰ পৰা আমি খুলি কৰিব এটা ৱাৰ্ড বুজাই দি আছো, তাৰপিছতো শাস্ত্ৰ বিশ্বাস নকৰে, নিজে যি ভাবে এইটোৱে কৰি থাকে। তো সেইবিলাক মানুহে এই দিব্য জ্ঞানবিলাক কেতিয়াও বুজি নাপায়। তো কনক্লুশনটো কি? One who act in devotional service, renouncing the fruits of his action, whose doubts have been destroyed by transcendental knowledge. তো যোনে আমি কৈছে যোনে এই ভক্তি সেৱাটো কৰি থাকে, আৰু যদি মানে ফ্ৰুটছ মানে নিষ্কাম কৰ্মেৰে কৰি থাকে, যোনে যিবিলাক অকৰ্ম কৰে, অকৰ্ম মানে ভগৱানৰ কাৰণে কৰে, আৰু যাৰ ডাউটছ, যাৰ মনত যিবিলাক মানে অকমান ডাউটছ আছে, সেইবিলাক এই দিব্য জ্ঞান দি, ভগৱানৰ এই দিব্য জ্ঞান দি সেইবিলাক চব ডাউটছ বিলাক ক্লিয়াৰ হৈ যায়। তো এইটো হ'ল 4th চেপ্টাৰৰ
Krishna 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 Hare 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 Ram 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 Hare Hare. Thank you very much. You can take Srila Prabhupada ki jai.